হয় সমাগত লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচন উপলক্ষে ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে কঁকালত টংগালবাদী নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত দলগাঁৱত। দলগাঁৱৰ ভোটাৰসকলে কি বিচাৰে, তেওঁলোকে পাৰ্টি চাই ভোট দিব না প্ৰাৰ্থী চাই এবাৰ ভোট দিব, তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। প্ৰথমতে মই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি আছোঁ, মই আপোনাৰ কাষলৈ আহিছোঁ। সমাগত লোকসভা নিৰ্বাচন উপলক্ষে ইতিমধ্যে সাহস বিৰোধী কঁকালত টংগালবাদী নিৰ্বাচনী প্ৰচাৰত নামিয়ে পৰিছে। আপোনাৰ দৃষ্টিতে এইবাৰ কি দৰং ওদালগুৰিত এইবাৰ কি হ'ব গৈ আছে? দৰং ওদালগুৰিত আমাৰ বিগত দিনত বিশেষকৈ আমাৰ মঙলদৈ লোকসভা সমষ্টি থাকোঁতে বিজেপিয়ে অধিক সময় তেওঁলোকে শাসনত আছিলে আৰু যিহেতু বিজেপিৰ দল কেন্দ্ৰৰ চৰকাৰ আছিলে, কিন্তু সেই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে বিজেপিৰ যিজন MP আছিলে আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, তেওঁ দল মানে মঙলদৈ সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্টখিনি তেওঁ বিফল হৈছে। কাৰণ উন্নয়নৰ যিবিলাক কথা আছিলে আমাৰ আজিলৈকে আমাৰ দৰঙৰ মাজতে যিখন ৰাষ্ট্ৰীয় ঘাইপথ এখন আজিলৈকে 4 লেনযুক্ত নহ'ল, 1 নম্বৰ কথা। 2 নম্বৰ কথা, দৰং জিলা একমাত্ৰ জিলা য'ত নেকি আজিলৈকে ৰেলপথে সাঙুৰি ল'ব পৰা নাই। এইবিলাক ক্ষেত্ৰত আচলতে দিলীপ শইকীয়া ডাঙৰীয়াই যি ধৰণৰ ভূমিকা কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিব লাগিছিল বা সংসদৰ মজিয়াত যি ধৰণৰ সৰব ভূমিকা পালন কৰিব লাগিছিল, সেই ক্ষেত্ৰত দিলীপ শইকীয়া ডাঙৰীয়া বিফল হৈছে। আমাৰ ইয়াত আজিলৈকে দৰং জিলাত এখনো আজিলৈকে উচ্চ শিক্ষা প্ৰতিষ্ঠান নাই। আজি ইয়াত এখন ইউনিভাৰ্চিটি, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নাই। আজি ইয়াত মানে কোনো ধৰণৰ ইউনিভাৰ্চিটি নাই। আজি ইয়াত মেডিকেল কলেজ নাই। চাৰিওফালৰ পৰা মানে তেওঁলোকৰ খালি অকল বেবেৰিক বাগ, তাৰ বাহিৰে আৰু তেওঁলোকে একো উন্নয়নৰ কাম কৰিব পৰা নাই। গতিকে এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে দিলীপ শইকীয়া ডাঙৰীয়াক আচলতে দলীয় সাংসদ হিচাপে তেওঁক ভোট দিয়া হৈছিলে, যে তেওঁৰ ওপৰত যথেষ্টখিনি আশা আছিলে দৰং জিলাবাসীৰ বা বিগত মঙলদৈ লোকসভা সমষ্টিৰ ৰাইজৰ যথেষ্ট আশা ভৰসা আছিলে যে যিহেতু তেওঁলোকে সাহস পক্ষৰ মানুহ, গতিকে তেওঁলোকে নিশ্চয়কৈ এবাৰ উন্নয়ন সাধন কৰিব। কিন্তু এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে দিলীপ শইকীয়া ডাঙৰীয়াই যিমানখিনি উন্নয়ন কৰিব লাগিছিল সেই ক্ষেত্ৰত বিফল হৈছে। তেওঁ কোনো ধৰণৰ উন্নয়ন কৰিব পৰা নাই। তেওঁলোকে যিবিলাক চৰকাৰী আঁচনি আছে সেই আঁচনিবিলাকো আমি দেখিবলৈ পাইছোঁ যে তেওঁ একপক্ষীয়ভাৱে কিছুমান মানুহক কমিশ্যনৰ ভিত্তিত তেওঁলোকে সেই আঁচনিবিলাক তেওঁলোকে দিছে। সাধাৰণ জনতাই যি ধৰণৰ আঁচনি পাব লাগিছিল কিন্তু সেই ক্ষেত্ৰত সাধাৰণ জনতাই কোনো ধৰণৰ আঁচনি পোৱা নাই। আপুনি ক'ব বিচাৰিছে বিজেপিৰ সাংসদ দিলীপ শইকীয়া বিফল হৈছে, ব্যৰ্থ হৈছে? সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, ইয়াত কোনো কথাই নাই। কাৰণ বিজেপি চৰকাৰৰ দিনত অত্যাধিক মূল্য বৃদ্ধি হৈছে। এইবিলাক কথা বতৰা ক'বলৈ গ'লে তেওঁলোকে ওলটাই আক্ৰমণ কৰিবলৈ আহে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব্যৱসায়ীসকল আছে, তেওঁলোকৰ কাষলৈ যাম, তেওঁলোকে এইবাৰ কি বিচাৰে। মই আপোনাৰ কাষলৈ আহিছোঁ। সমাগত লোকসভা নিৰ্বাচন, আপুনি যিহেতু দৰং ওদালগুৰি লোকসভা সমষ্টিৰ এগৰাকী ভোটাৰ, ভোট দিব লাগিব। এইবাৰ দৰং ওদালগুৰিত কি হ'ব বুলি ভাবি আছে? এবাৰ দৰং ওদালগুৰিত কি হ'ব, কি বিচাৰে আপোনালোকে? কি বিচাৰিম, আজিলৈকে কোনো সাংসদে দলগাঁও সমষ্টিৰ একো উন্নতি কৰা নাই। দিলীপ শইকীয়াতো একোৱে কৰা নাই। সাংসদৰ পৰা আমাৰ দলগাঁও সমষ্টিৰ মানুহ কোনো কিবা এটা সাংসদে উন্নতি কৰিব, এইটো আমি যদি ভাবোঁ এইটো আমাৰ ভুল হ'ব। কাৰণ আজিলৈকে একো কোনো সাংসদে সংখ্যালঘু মানুহক একো কৰিব পৰা নাই। ৰেল লাইন কৰিব পৰা নাই। এটা বাণিজ্যিক বিশ্ববিদ্যালয়ৰ দৰকাৰ দলগাঁও সমষ্টিত, এইটো যদি কৰে বহুত ভাল হ'ব। আৰু মুঠতে বিজেপিৰ সাংসদ দিলীপ শইকীয়াই সংখ্যালঘু অঞ্চলত তেওঁলোক উন্নয়ন নকৰাৰ অভিযোগ, তেনে ক্ষেত্ৰত কি ক'ব? তেনেকৈ কৰাই নাই কাম, কি ক'ম আৰু, বিফল। আশা প্ৰত্যাশা কি হ'ব? যিহেতু ধৰক লোকসভা নিৰ্বাচনত বিজেপিয়ে হওক, কংগ্ৰেছ হওক বা BPF হওক, তিনিটা দলৰ মাজত যিহেতু প্ৰতিদ্বন্দ্বিতা হ'ব, যিয়ে পাছ কৰক তেওঁলোকৰ প্ৰতি আপোনালোকৰ আশা আকাংক্ষা কি থাকিব? কি বিচাৰিব তেওঁলোকৰ পৰা? আশা মানে ৰেল লাইনটো হ'ব লাগে আৰু বাণিজ্যিক বিশ্ববিদ্যালয়টো হ'ব লাগে দলগাঁও সমষ্টিত, 4 লাইনটো হ'ব লাগে। এইখিনি হ'লেই হ'ব। মুঠতে এইবাৰ দৰং ওদালগুৰিত কাৰ মাজত তীব্ৰ মানে যুঁজ এটা হ'ব, প্ৰতিদ্বন্দ্বিতা কাৰ মাজত হ'ব বুলি ভাবে আপুনি? প্ৰতিদ্বন্দ্বিতা দিলীপ শইকীয়া আৰু দুৰ্গেশ্বৰ বড়োৰ মাজত হ'ব। কোনে পাৰ হৈ যাব বুলি এটা মানে ভাবিছে? দুৰ্গেশ্বৰ বড়ো পাছ কৰিব বুলি ভাবিছে। এই মতত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মন্তব্য ল'ম। যিহেতু আমি দলগাঁৱত উপস্থিত, দলগাঁৱত সাধাৰণ ভোটাৰসকল আছে, তেওঁলোকে মন্তব্য ল'ম। দাদা, মই আপোনাৰ কাষলৈ আহিছোঁ। দৰং ওদালগুৰি লোকসভা সমষ্টিত এইবাৰ কি হ'ব, কি দেখিছে? আমিতো কেণ্ডিডেট এজনো দেখা নাই। আপোনালোকে মানে প্ৰাৰ্থী চাই ভোট দিব না প্ৰাৰ্থী চাই এইবাৰ ভোট দিব? পাৰ্টি নে প্ৰাৰ্থী? পাৰ্টিও চাব লাগিব, প্ৰাৰ্থীও চাব লাগিব, দুয়োটা চাব লাগিব। মানে আশা আকাংক্ষা কি হ'ব? যিহেতু লোকসভা নিৰ্বাচন সমাগত, যিয়েই বাৰু পাছ কৰক, আশা আকাংক্ষা কি থাকিব তেওঁলোকৰ পৰা? নাই, মই বিজেপিত। বিজেপি। আশা কি কৰিব তেওঁলোকৰ পৰা? বিজেপিয়ে যাব। মানে তেওঁলোকে পাছ কৰাৰ পিছত উন্নয়নটো কেনেধৰণৰ হ'ব লাগে বুলি ভাবে? উন্নয়ন ভাল হৈ আছে বিজেপিৰ কাৰণে, উন্নয়ন আৰু হ'ব। ঠিক আছে, এই মতত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে দলগাঁৱৰ সাধাৰণ ভোটাৰ, তেওঁলোকৰ মন্তব্য ল'লোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।